আমি দুজন কেণ্ডিডেট আছোঁ ইয়াত বৰপেটা আৰু ধুবুৰীৰ হয় আজি আল্লাহ ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি আহিছোঁ নিশ্চয়কৈ অকল অসমতে নহয় সৰ্বভাৰততে আমাৰ ৰিজাল্ট ভাল হ'ব ইণ্ডিয়াৰ চৰকাৰ হ'ব আৰু সেইজনে ৰেখাৰ ওচৰটো আন্তৰিকতাৰে খাটি আজি আমি ৰাইজে কি ৰায় দিছে সেই ৰায় আমি খুলিবৰ কাৰণে মই প্ৰথমে আহি বৰপেটাত উপস্থিত হৈছোঁ এই বৰপেটাত মোৰ দুটা সমষ্টি মন্দিয়া আৰু চেঙা সমষ্টি হ'ব তাৰ পিছতে ইয়াত পৰা মই সৃজন গ্ৰাম সমষ্টিৰ কাৰণে অভয়াপুৰী যাব লাগিব তাৰ পিছতে গোৱালপাৰা পূব আৰু জলেশ্বৰ সমষ্টি তাৰ পিছতে আকৌ বিলাসীপাৰালৈ গৈ তাত আমি বিলাসীপাৰা আৰু আপোনাৰ তাত বিৰচিং জুৰুৱা সমষ্টি তাৰপিছত আকৌ ধুবুৰী আমাৰ জিলা যদিও ধুবুৰী ৰিটাৰ্ণিং অফিচাৰ আছে তথাপি তাৰ সাব ডিভিজনত ধুবুৰী গোলকগঞ্জ আৰু গৌৰীপুৰ সমষ্টি হ'ব ইফালে বানকাছাৰ সমষ্টি আছে আমাৰ মহিমা অপাৰ ইমান ডাঙৰ সমষ্টি ভাৰতবৰ্ষ ক'তো নাই তথাপি আমাক তেনেধৰণেৰে আমাৰ সজাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ আমাৰ নিৰ্দেশত গতিকে সেই ধৰণে আমি আগবাঢ়িছোঁ ৰাইজৰ ৰায়টো চাওঁ ৰাইজে ৰায়টো আমাৰ পক্ষে দিব বুলি আমি খুব আশাবাদী আৰু আজি মই আৰু বেছি কথা ক'ব খোজা নাই কিন্তু বহু কিছু দেখা গৈছে যে ৰকিবুল হুছেইন আল্টিমেট জয়ী হ'ব এটা আপোনালোকে চাওক আজিৰ তাৰিখত এতিয়ালৈকে বাকচে খোলা নাই 7 তাৰিখে নিৰ্বাচন হৈ গ'ল এতিয়াও যদি আমি কোন এমপি হ'ল কামত ব্যস্ত থাকোঁ এই বৰষুণত এই যে আপোনাৰ এই লাইট নাই কাৰেণ্ট নাই মানুহৰ যে হাহাকাৰ লাগিছে মানুহৰ কথা কেতিয়া পাতিম মানুহৰ সমস্যাৰ কথা পাতাৰ কাৰণে এটা স্পেচ লাগিব এতিয়া বাকচত বন্দী হ'ল আমিও আমাৰ কথাখিনি ক'লোঁ তেওঁলোকৰ কথাখিনি ক'লে এতিয়াতো 1 ঘণ্টা 2 ঘণ্টাৰ পিছত এটা আবহাৱাই আহি যাব কোনে পায় ইংগিত এতিয়াও আমি যদি মানুহ আমি ইয়াত আহিছোঁ কিন্তু মানুহৰ বহুতৰ লাইটৰ বিল নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ